নমস্কাৰ জনাইছো সকলোকে আৰু মই অংকিতাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ঘৰৰ খানা খাই খাই আমনি লাগিছে, সেই কাৰণে আজি অকমান ওলাই আহিলো বাহিৰতে ডিনাৰটো কৰো বুলি। আজি আমি আহিছো ডৌকাছ বুলি ৰেষ্টুৰেণ্টখনলৈ। এইখন আছে যোৰহাটৰ চুলাধৰাত। শুনি আছো ইয়াত এথেনিক ফুড বিলাক হেনো বহুত টেষ্টি হয়, তাকে আজি আহিলো আৰু এয়া সোমাই আহিয়ে পৰিৱেশটো দেখি ইমান ভাল লাগিছে। চাওক খুব ধুনীয়া ৰেষ্টুৰেণ্টখন আৰু বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া লাগিছে। চাওক পানীখিনি দেখি যে ইমান ভাল লাগিছে, দেখি ঠাণ্ডা ঠাণ্ডা লাগি গৈছে। খুব ধুনীয়া এটা পৰিৱেশ ৰেষ্টুৰেণ্টখনৰ। আহকচোন তেনেহ'লে ইয়াৰ গোটেই পৰিৱেশটো ভালকৈ চাওঁ। এয়া দেখিছেনে পানীখিনি, সঁচাকৈ পানীখিনি দেখি একদম আৱাজটো শুনিও ঠাণ্ডা ঠাণ্ডা লাগি গৈছে। এতিয়া বলক ৰেষ্টুৰেণ্টৰ ভিতৰৰ পৰিৱেশটো চাওঁগে। এইফালে এয়া পুৰা ফটো সেশন চলি আছে। ভিতৰৰ পৰিৱেশটো ধুনীয়া, বেছি ৰংচঙীয়া নহয়, হোৱাইটতে বেছি দেখিছো আৰু খুব ধুনীয়াকৈ লাইটিং কৰি থোৱাও আছে। প্ৰথমতে আমি অৰ্ডাৰ দিলো এয়া চিজ বল। খাবলৈ খুবেই টেষ্টি আছিল। এয়া লৰাই খাইছে, সঁচাকৈ একদম পুৰা চিজ আছিলে ভিতৰত, ডাঙৰ ডাঙৰ, খুব টেষ্টি আছিলে, সঁচাকৈ খুব ভাল লাগিলে খাই। ইয়াৰ পাছত আমি মেইন ডিনাৰখিনি অৰ্ডাৰ দিলোঁ। দিয়াৰ পাছত এতিয়া অকণমান ৰেষ্টুৰেণ্টখন ঘূৰি চাওঁ বুলি ভাবিছোঁ। এয়া ওপৰতো আছে, কিনো আছে চাওঁগে বুলি ভাবিছোঁ। বলক আপোনালোককো দেখুৱাই দিওঁ। ওপৰৰ পাৰ্টটো ধুনীয়া, খুব ধুনীয়াকৈ এয়া সজাই মেলি ৰাখিছে। আচলতে লাইব্ৰেৰীৰ নিচিনাকৈ ৰাখিছে। ইয়াত আহি পেলাই ধুনীয়াকৈ কিতাপ পঢ়ি থাকিব পাৰি। আৰু এতিয়া আহিছোঁ তললৈ। তলৰ পাৰ্টতে থকা এয়া কেফে নিচিনাকৈ এখন আছে, সৰু কেফে হয় এইখন। এইখনো খুব ধুনীয়াকৈ সজাই মেলি ৰাখিছে। আৰু কেফেখনৰ এইফালে দিয়ে এয়া আকৌ চাওক বাহিৰৰ জেগাখিনি পায়। এইখিনি অপেন এৰিয়াখিনি, ইয়াতো চিটিং ব্যৱস্থা কৰি থোৱা আছে। ধুনীয়াকৈ ইয়াত খাই খাই বহি থাকিব পাৰি আৰু আড্ডা দি। সঁচাকৈ বৰ ধুনীয়া লাগিছে মানে পৰিৱেশটো। আপোনালোকক আকৌ দেখুৱাইছোঁ। এইফালেও এয়া ধুনীয়াকৈ টেবুল লগাই থোৱা আছে, ইয়াতো ধুনীয়াকৈ বহিব পাৰে। আৰু এয়া আমি বহিছোঁ এইফালে, আৰু এয়া আমাৰ খানা আহি গ'ল। আমি অৰ্ডাৰ দিছিলোঁ লৰাই মই নাগা থালি। এয়া নাগা থালি হয়। আৰু মানুহজনে দিছিলে আছামিজ থালি। এয়া আৰু লগতে দিছিলোঁ এয়া পৰ্ক। এয়া চাওক টেষ্টি লাগিছে দেখাত। এতিয়া খাই চাওঁ কেনেকুৱা, তাৰপাছত আপোনালোকক ক'ম কেনেকুৱা লাগিছে। আৰু এটা কথা আপোনালোকে মন কৰিছেনে বাৰু, এই ডিছখন চাওকচোন, কাঠৰ ডিছ যেন লাগিছে। লগতে বাতিকেইটাও লাগিছে। এইখন নহয়, কিন্তু এইখন ডিছখন আৰু বাতিকেইটা কাঠৰ বাতি যেন লাগিছে। আৰু এইফালে চাওকচোন, এইটো এটা ইণ্টাৰেষ্টিং বস্তু এটা পাইছোঁ। এইটো হৈছে খুন্দনা। ইয়াত আলু পিটিকা নিজেই খুন্দি ল'ব লাগে। খানাৰ কথা ক'বলৈ গ'লে লৰাই মই নাগা থালি লৈছিলোঁ। আমাৰ থালিখন টেষ্টিয়ে আছিলে। তাতে পৰ্কৰ আইটেম এটাও আছিলে আৰু বইল চাটনি কিবা কিবি আছিলে। সেইবিলাক ভালেই লাগিলে বাৰু খাই। নাগা থালিখন ঠিকে আছে। আৰু যিখন আছামিজ থালি ল'লে আৰু এক্সট্ৰাকৈ যিটো আমি পৰ্কৰ আইটেম এটা লৈছিলোঁ, একেবাৰে ভাল নহয় খাবলৈ। আমি যেনেকৈ শুনি আহিছিলোঁ একেবাৰে তেনেকুৱা নহয়। আৰু প্ৰাইচ হিচাপে আৰু অলপ ভাল হ'ব লাগিছিলে। প্ৰাইচটো যিমান সিমান আমি ভাল নাপালোঁ।
একো নাই, কেতিয়াবা হৈ যায় এনেকুৱা। যি কি নহওক, আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, আকৌ নতুন ভিডিঅ' এটাত লগ পাম। বাই বাই।